নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ পাঠ সময়। এই সময় পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ যিমানখিনি সৰু কৰি বা ছুটিকৈ দিয়া হৈছে আৰু সহজতে বুজি পোৱাকৈ দিয়া হৈছে। যদি তোমালোকে উত্তৰবোৰ দিয়া ধৰণে তোমালোকে পৰীক্ষাত লিখি আহা, নিশ্চয় তোমালোকে ভাল মাৰ্ক পাবা। সো ষ্টুডেণ্টছ, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকৰ প্ৰশ্নাৱলীত থকা অতি চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্ন, সময়ক কিহৰ লগত তুলনা কৰা হয়? উত্তৰ হ'ব সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। কিহৰ লগত তুলনা কৰা হয়? নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। তাৰপিছত আছে তোমাৰ লগত খ নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কি বস্তুৰ ওপৰত ভিত্তি কৰা হয় সময় ভাগ কৰোঁতে? উত্তৰ হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্ন, সময়ৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰ হ'ব সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। এইকেইটা কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। কি কি আছে? যুগ, কল্প আৰু শতাব্দী সময়ৰ ডাঙৰ ভাগ। তাৰপিছত আছে তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? উত্তৰ হ'ব সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয় বা ভগ্নাংশ বোলে। এইবোৰ কিন্তু আমালোকৰ টাইপিং মিষ্টেক হয়, আমি কিন্তু এনেকৈ স্পেলিং মিষ্টেক নকৰোঁ। সৰু বানানটো কিন্তু এনেকুৱা হয়, ঠিক আছে? এনেকুৱা হয়, এইবোৰ কীবোৰ্ডত অটো কাৰেক্ট হৈ আহি যায় এনেকৈ, ঠিক আছে? তোমালোকে এইবিলাক মান্য কৰিবা। সৰু স্পেলিংটো একচুৱেলি এনেকুৱা, তোমালোকে লিখোঁতে এনেকৈ নিলিখিবা, এনেকৈ লিখি ল'বা, ঠিক আছে? অ নম্বৰ প্ৰশ্ন হ'ব, সময় কি গতিত ঘূৰে? সময় কি গতিত ঘূৰে? উত্তৰ হ'ব সময় বৃত্তাকাৰ গতিত ঘূৰে। বৃত্তাকাৰ মানে এনেকৈ, এটা এই বস্তুটো কৈছে বৃত্তাকাৰ। সময় কেনেকৈ ঘূৰে? এইফালৰ পৰা এইফালে এনেকৈ ঘূৰে, এইফালৰ পৰা এনেকৈ ঘূৰে, এইফালৰ পৰা এইফালে। এইকাৰণে গোলাকাৰ হোৱাৰ কাৰণে ইয়াক বৃত্তাকাৰ বুলি কয়, ঠিক আছে? তাৰপিছত আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা 2 নম্বৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা দিছে, এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰ হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কাৰ্য ব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়, তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱায়, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতে দিনটো পাৰ হয়। খ নম্বৰ ব্যাখ্যা দিছে তোমালোকক, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। এইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এইকাৰণেই বোধ কৰ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাণ্ডৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতি কামৰ যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এই কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়ে। গ নম্বৰ প্ৰশ্ন আছে, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰ হ'ব কৰ্মৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। এইকাৰণেই বোধ কৰ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। ষ্টুডেণ্টছ, আমি উত্তৰবোৰ কিন্তু অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ উত্তৰবোৰ লিখি দিছোঁ, ঠিক আছে? তোমালোকে যদি ছেইম এনেকৈ পৰীক্ষাত লিখি থৈ আহা, তোমালোকে বহুত ভাল মাৰ্ক পাবা, মানে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা কিন্তু, ঠিক আছে? তোমালোকে ছেইম এনেকৈ বহুত ভালকৈ নোট কৰি ল'বা আৰু বাৰে বাৰে পঢ়িবা। যদি ছেইম এনেকৈ লিখি থৈ আহিব পাৰা, তোমালোকে কিন্তু নিশ্চয় ভাল মাৰ্ক পাবা। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। মানে লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিব কৈছে। উত্তৰ হ'ব সময় পাঠটিৰ লেখক হ'ল নীলমণি ফুকন। এইটো কিন্তু তোমালোকে অতিৰিক্ত প্ৰশ্ন হিচাপত মনত ৰাখিবা যে সময় পাঠটিৰ লেখকখন কি হ'ব? নীলমণি ফুকন। ককা নীলমণি ফুকন দেৱৰ সাহিত্য কীৰ্তি হ'ল সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। তেখেতে আলোচনী আৰু নজোৱান কাকতৰ সম্পাদক আছিল। এটা নজোৱান হ'ব হা। তেখেতৰ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি আসন শুৱনি কৰে। তেওঁ
কোন অসম সাহিত্য সভাৰ অধিৱেশনত আছিল? শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন আছিল তেওঁৰ। 4 নম্বৰ প্ৰশ্ন হ'ব 4টা বা 5টা বাক্যত উত্তৰ দিয়া। উত্তৰ হ'ব প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? 4টা বা 5টা শাৰীত বা বাক্যত উত্তৰ দিব দিছে। উত্তৰ হ'ব প্ৰাকৃতিক জগত বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা প্ৰাকৃতিক অৱস্থাটোক বুজায়, যেনে নদ নদী, আকাশ বতাহ, গছ গছনি, জীৱ জন্তু, জলবায়ু আদি প্ৰাকৃতিক জগতৰ উপাদান। তাৰপিছত হ'ল প্ৰাকৃতিক জগতত বেলিয়ে পোহৰ দিয়ে, ৰাতি জোন তৰাই আকাশ উজ্বলাই, ঋতু পৰিৱৰ্তন হয়, গছ বন শুৱনি হয়, জীৱ জন্তুৱে বিচৰণ কৰে, মানুহ আৰু প্ৰকৃতিৰ মাজতো গভীৰ সম্বন্ধ থাকে আৰু ভৱিষ্যততো থাকিব। এতিয়া আছে তোমালোকৰ খ নম্বৰ প্ৰশ্ন, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? কোনো এটা সময়ৰ ওপৰত ভিত্তি কৰি কিদৰে আমি সময় ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতনাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। গ নম্বৰ প্ৰশ্ন হ'ব লক্ষণাক্ৰান্ত মানে কি? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কলি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সম্বন্ধ ৰাখি সময় সম্পৰ্কে স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। ঘ নম্বৰ প্ৰশ্ন আছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত কৰিছিল? যিহেতু প্ৰথমতে আমাৰ বিজ্ঞানে আমাৰ সময় চোৱাৰ বাবে কোনো আৱিষ্কাৰ কৰা নাছিল বা আজিৰ দৰে ঘড়ী বা মোবাইল ফোন আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহে কিদৰে সময় সম্পৰ্কে অৱগত আছিল বা কিহৰ ওপৰত ভিত্তি কৰি মানুহে সময় জানিছিল? উত্তৰ হ'ব বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাটো কিমান দীঘল চুটি হয় তাক চাই সময় ঠিক কৰিছিল। 5 নম্বৰ প্ৰশ্ন হ'ব তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ক নম্বৰত আছে এই কথাটোৰ অন্তৰ্নিহিত ভাৱ কি বা ইয়াৰ অৰ্থ কি আছে বিশ্লেষণ বা লিখিব দিছে। সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। ইয়াৰ উত্তৰ হ'ব কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ভাগবিলাকে যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকে ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই হ'ল দিন, ৰাতি, পোহৰ। তাৰ ভগ্নাংশবিলাক হৈছে দণ্ডপল আৰু অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণাবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। খ নম্বৰত আছে সময়ৰ টিকনিডাল হেন আগফালে। এইটোৰ অৰ্থ কি আছে বিশ্লেষণ কৰিব লাগে বা ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব উক্ত কবিতা ফাঁকি বা কথা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাক ক'ব বিচাৰিছে। সময় বোৱতী নৈৰ নিচিনা, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি
কোৱাৰ কাৰণ হ'ল যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়ত 2-3 মিনিট আগে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে, সেয়েহে আমি সময়তকৈ অলপ আগে চলিব লাগে আৰু কেতিয়াও অভাৱত হ'ব কিন্তু অভাৱত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে। 9 নম্বৰ প্ৰশ্ন হ'ব, সময়ৰ যোগ কামতহে ঘড়ীৰ কাঁইটডালত নাই, এই কথাষাৰ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোকসকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নোপোৱাই যেন লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কথাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভুল। আৰু এতিয়া আছে তোমালোকৰ 10 নম্বৰ বাক্যশাৰী, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা, এই কথাষাৰ তোমালোকক ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সৎব্যৱহাৰ কৰিব লাগে। সময় সৎব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত 20 মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰজনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। 6 নম্বৰ প্ৰশ্ন আছে, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰূপণ কৰা হয়? উত্তৰ হ'ব, প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঁঠালে মুচি পেলালে, আম মলিয়ালে, ধান পকিলে, বাঁহে গজে। তাৰপিছত আছে তোমালোকৰ মেলিলে বাঁহ গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে, একোটা ঋতুৰ সম্ভেদ পোৱা যায়। জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, মাছ কণী পাৰিলে, ভেকুলীয়ে তোৰালে, একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে এইটো এনেকুৱা হ'ব স্পেলিংটো, গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰিয়াই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি প্ৰহৰ বাতৰি দিয়ে। ফেচুৱে জালি দি টিঙিত পাৰৈ ৰোণ দি জনায়। পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱালে বুলি মানুহ শোৱা ঠাৰি পাঠি এৰিবৰ উপক্ৰম কৰে। প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি। তাৰপিছত আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎব্যৱহাৰ। ইয়াকে বিষয় হিচাপে লৈ এটা টোকা যুগুত কৰা। এই কথাষাৰিক এতিয়া তোমালোকে বিষয় হিচাপে লৈ এটা টোকা লিখিব দিছে। উত্তৰ হ'ব, মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময় সৎব্যৱহাৰ কৰা উচিত। মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'ব লগা হয়। আমি নিয়মমতে চলিব লাগে। সময় কাৰো বাবে ৰৈ নাথাকে। এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে। গতিকে নিয়মমতে কামবোৰ কৰিলে পাছত অসুবিধা নহয়। 8 নম্বৰ প্ৰশ্ন হ'ব, ভাৱ সম্প্ৰসাৰণ কৰা। ইয়াৰ অন্তৰ্নিহিত ভাৱ কি তাকে লিখিব লাগে। 9 নম্বৰত কি আছে, আইৰ বাৰ্তা গংগাৰ যাত্ৰা। উত্তৰ হ'ব, ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন। উক্ত প্ৰবচন ফাঁকিয়ে মানুহ এটা কাম কৰিবলৈ গৈ লগতে অনুষাংগিক আন এটা কামো সমাধান কৰা কথাকে সূচায়। সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি
মাক লৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয়, মাকৰ ওচৰলৈ অহাৰ সুযোগ গংগাত স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কাম সমাধান কৰা হ'ল। ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰ বাত্ৰা গংগাৰ যাত্ৰা। খ নম্বৰত আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাষাৰৰ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। ইম্পৰ্টেণ্ট হয় কিন্তু এইবোৰ। অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন। উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে যে অসাধ্য সাধন কৰিব পাৰি তাকেই বুজাইছে। কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন 10জনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায়। অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ, যিটো ব্যক্তিগতভাৱে কৰা সম্ভৱ নহয়। ৰাইজৰ লগতে মাৰ বান্ধি কাম কৰিলে সকলো কামেই সমাধান কৰিব পাৰি। তাৰপিছত আছে তোমালোকৰ গ নম্বৰত আছে সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মংহ খাবলৈ আশা কৰা মিছা। উত্তৰ হ'ব শৰ হ'ল এবিধ কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰ পহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মংস খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে। তাৰপিছত আছে তোমালোকৰ 9 নম্বৰত সন্ধি ভাঙা আছে শকাব্দ সন্ধি ভাঙালে কি হ'ব? শক যোগ অব্দ হ'লে শকাব্দ। খ্ৰীষ্টাব্দ খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ। শংকৰাব্দ শংকৰ যোগ অব্দ। চৈতন্যাব্দ চৈতন্য যোগ অব্দ। ইজি আছে, তোমালোকে এবাৰ ভালকৈ লিখি এবাৰ ভালকৈ পঢ়ি ল'লে পাৰি যাবা। লক্ষণাক্ৰান্ত লক্ষণ যোগ আক্ৰান্ত কি হ'ল? লক্ষণাক্ৰান্ত। কল্প যোগ অন্তৰ কি হ'ব? কল্পান্তৰ। কৰায়ত্ত কৰ যোগ আয়ত্ত কৰায়ত্ত। মনোসাপ্ত হৈছে মনত যোগ তাপ মনোসাপ। তাৰপিছত আছে তোমাৰ লগত 10 নম্বৰ প্ৰশ্নটি পাঠটিত থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সজা। এইটো সজোৱা হ'ব, ঠিক আছে, এইটো সজোৱা হ'ব। উত্তৰ দিন ৰাতি দেউতাকে ল'ৰা ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে। এই দিন ৰাতি ৱাৰ্ডটো তোমাক কিতাপৰ পৰা দিছে। এই দিন ৰাতিৰে এটা তোমালোকক বাক্য সজাব লাগে। আমি কি সজাইছোঁ? দেউতাকে ল'ৰা ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। তাৰপিছত আছে কাৰ্যকলাপ দি এটা বাক্য সজালে কি হ'ব? তাৰ কাৰ্যকলাপ বৰ আচহুৱা। ঢাৰি পাতি ৰাতিপুৱা সোনকালে ঢাৰি পাতি এৰি পঢ়া শুনা কৰিব লাগে। ঢাৰি পাতি মানে সোনকালে। যন্ত্ৰপাতি আজিকালি বেছিভাগ কামেই যন্ত্ৰপাতিৰ সহায়ত কৰা হয়। নাযায় নোপোৱাই বিপদৰ দিনবোৰ নাযায় নোপোৱাই যেন লাগে। দেশে বিদেশে ঘৰত বহি আজিকালি দেশ বিদেশৰ বাৰ্তা পোৱা যায়। আৰু এইখিনিতে তোমালোকৰ পাঠটিৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিলোঁ। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কোনটো টপিকত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই নিশ্চয় তোমালোকৰ কাৰণে ভিডিঅ' আনিম। ধন্যবাদ।